নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম আৰু থাম্বনেইলখন দেখি হয়তো আপোনালোকে গম পাইছে যে আজি কিহৰ ওপৰত আলোচনা কৰিবলৈ গৈ আছোঁ। বহুতে মোক আগৰ পৰা সুধি আছিলে যে ক্ৰিকেট প্লেয়াৰৰ পাছফালে যিটো পিঠিত নম্বৰ লিখি থকা থাকে, ধোনীৰ 7 থাকে, তেণ্ডুলকাৰ 10 আছিলে, ইউবৰাজৰ 12 আছিলে, এইবিলাক আচলতে কিয় হয়? ৰোহিত শৰ্মা 45, বিৰাট কোহলি 18, এইবিলাক আচলতে কি বেচিছত দিয়া হয় নম্বৰবিলাক? সাধাৰণতে এই নম্বৰবিলাক এই কাৰণেই থাকে, তাত লিখি থোৱা থাকে পিঠিৰ ফালে, যাতে কমেণ্টেটৰজনে কথা কৈ থাকোঁতে ফিল্ডখনতো বহুত প্লেয়াৰ থাকে, তেওঁ ভিতৰত বহি কথা কৈ থাকোঁতে কোন প্লেয়াৰ ধৰিব নোৱাৰিব পাৰে, সেইটো ধৰিবলৈকে বা মানুহেও দূৰৰ পৰা চাই থাকোঁতে গ্ৰাউণ্ডত প্লেয়াৰসকলে খেলি থাকোঁতে কোন সেইটো একো ধৰিব নোৱাৰিব পাৰে দূৰৰ পৰা যদি দেখে প্লেয়াৰজন। কিন্তু যদিহে পিঠিত নাম্বাৰ লিখি থকা থাকে তেতিয়া তেওঁ সেইটো পৰিচয় এটা থাকে, নাম্বাৰটোৰ সৈতে এটা পৰিচয় থাকে, সেই পৰিচয়টোৱে এইটো নাম্বাৰ এইজনে পিন্ধে বুলি গম পায় সকলোৱে, আৰু গম পায় যে এইজনে সেইজন। সাধাৰণতে সেইটো ষ্টেডিয়ামত দূৰৰ পৰা দেখিলে মানুহখিনিয়ে চিনি পাবৰ কাৰণে থাকে। এতিয়া সেইটো কাৰণে থাকে হয় বাৰু, এতিয়া কিয় থাকে, কেনেকৈ থাকে আৰু কি বেচিছত এই নাম্বাৰবিলাক নিৰ্ধাৰণ কৰা হয়? সাধাৰণতে এই নাম্বাৰবিলাক প্লেয়াৰে নিজেই চিলেক্ট কৰিব পাৰে আৰু এই নাম্বাৰবিলাকৰ আঁৰত বিভিন্ন ৰহস্য লুকাই থাকিব পাৰে। উদাহৰণস্বৰূপে 1, 7 আৰু 10, 1, 7 আৰু 10 এই তিনিটা নাম্বাৰক যি পিন্ধে, এই তিনিটা নাম্বাৰ পিন্ধা কেইজন একদম সুপ্ৰিম প্লেয়াৰ হিচাপে ধৰা হয়। টিমৰ সুপ্ৰিম প্লেয়াৰবিলাককহে এইকেইটা নাম্বাৰ প্ৰদান কৰা হয়। সাধাৰণতে যিকোনো প্লেয়াৰে সেইকেইটা নাম্বাৰ পিন্ধিলে ভাল নালাগে, 1, 7 আৰু 10। উদাহৰণস্বৰূপে ফুটবললৈকে যদি আপোনালোকে চায়, ৰনাল্ডোৱে 7 পিন্ধে, মেছিয়ে 10 পিন্ধে। গতিকে তেনেদৰে এইকেইটা ছুপাৰষ্টাৰৰ নাম্বাৰ হয় 7, 10। তেণ্ডুলকাৰে 10 পিন্ধিছিলে, ধোনীয়ে 7 পিন্ধিছিলে। গতিকে 1, 7 আৰু 10 এইকেইটা নম্বৰ ছুপাৰষ্টাৰৰ বাবে থাকে, সেইটো ৰিজাৰ্ভ থকা নিচিনাই হয়। কিন্তু কোনোবাই পিন্ধো বুলি ক'লে পিন্ধিব পাৰে, কিন্তু সেইটো এটা ডাঙৰ ৰেছপনচিবিলিটি হয় সেইকেইটা নাম্বাৰ পিন্ধাটো। কাৰণ সেইকেইটা নাম্বাৰ পিন্ধি যদি মানে বেয়া প্ৰদৰ্শন কৰিবলৈ হয় তেতিয়া সেইটোতো বহুত লাজৰ কথা হ'ব ছুপাৰষ্টাৰ নাম্বাৰ পিন্ধি লৈ। গতিকে সেইকেইটা নাম্বাৰৰ বহুত মহত্ব আছে, বহুত সন্মান আছে সেই নাম্বাৰকেইটাৰ। আৰু কিছুমান এনেকুৱা ফেক্টৰ আছে যিসমূহ ফেক্টৰে প্লেয়াৰৰ পিঠিৰ নাম্বাৰ নিৰ্ধাৰণ কৰে। সেইটো হৈছে জন্মৰ মাহ আৰু জন্মৰ তাৰিখ। উদাহৰণস্বৰূপে মহেন্দ্ৰ সিং ধোনীয়ে যিটো 7 পিন্ধে, তেওঁ কেৱল ছুপাৰষ্টাৰ প্লেয়াৰ আছিলে বুলিয়ে নহয়, তেওঁ আৰু এটা কাৰণত 7 পিন্ধে, তেওঁৰ জন্মৰ মাহটো আছিলে 7 আৰু জুলাই মাহৰ 7 তাৰিখে তেওঁ জন্ম হৈছিলে বাবে তেওঁ 7 নিৰ্বাচন কৰে বুলি ধৰা হয়। ঠিক সেইদৰে ইউবৰাজ সিঙৰ জন্মৰ মাহ 12, গতিকে তেওঁ 12 ডিচেম্বৰ মাহৰ 12 তাৰিখে জন্ম হৈছিলে কাৰণে তেওঁ তাত 12 চিলেক্ট কৰিছে নিজৰ পিঠিত লিখিবৰ বাবে, নিজৰ পিঠিত 12 নম্বৰটো চিলেক্ট কৰিছে। ভাৰতীয় অধিনায়ক বিৰাট কোহলিয়ে 18 নাম্বাৰৰ জাৰ্চি পৰিধান কৰে আৰু তেওঁ এইবাবেই 18 নাম্বাৰৰ জাৰ্চি পৰিধান কৰে কাৰণ তেওঁৰ পিতৃৰ মৃত্যু ঘটিছিলে 18 তাৰিখে আৰু তেওঁৰ স্মৰণ হিচাপে, তেওঁৰ স্মৃতি হিচাপে, তেওঁৰ সন্মান হিচাপে বিৰাট কোহলিয়ে 18 নাম্বাৰৰ জাৰ্চিটো পৰিধান কৰে। শচীন তেণ্ডুলকাৰে কেৰিয়াৰৰ প্ৰথম সময়ছোৱাত 99 জাৰ্চি পিন্ধিছিলে, 99, কিন্তু পাছলৈ সেইটো 10 কৰি দিয়া হ'ল কাৰণ তেওঁক সেইটো প্ৰদান কৰাৰ দৰে হৈছে কাৰণ তেওঁ নিজে ছুপাৰষ্টাৰৰ যিটো টেগ সেইটো নিজে তেওঁ ল'বলৈ সক্ষম হৈছিলে। 10ৰ যিটো মানে নম্বৰ যোনে পিন্ধিব নোৱাৰে, তেওঁ ছুপাৰষ্টাৰ হিচাপে নিজকে প্ৰকাশ কৰিবলৈ সক্ষম হৈছিলে, সেইবাবে তেওঁক 10 নম্বৰটো সকলোৱে মানে প্ৰদান কৰিবলৈ বিচাৰিছিলে, সেইবাবে তেওঁ 10 ল'লে, নতুবা তেওঁ আগতে 99 পিন্ধি খেলিছিলে। আৰু ঠিক সেইদৰে আৰু কিছুমান কথা আছে তেনেকুৱা। উদাহৰণস্বৰূপে কুলদীপ য়াদৱে 23 নাম্বাৰৰ জাৰ্চিটো পিন্ধে। যেতিয়া তেওঁক সোধা হৈছিল যে কিয় তেওঁ 23 নাম্বাৰটো পিন্ধে, তেতিয়া কোৱা হৈছিল যে যিটো 23 নাম্বাৰ সেইটো বিশ্ববিখ্যাত স্পিন বলাৰ লেজেণ্ড শ্বেন ৱাৰ্ণে পিন্ধিছিলে আৰু শ্বেন ৱাৰ্ণ তেওঁৰ আদৰ্শ হয়, আদৰ্শ হিচাপে কুলদীপে শ্বেন ৱাৰ্ণক গ্ৰহণ কৰে, সেইবাবে তেওঁৰ প্ৰতি সন্মান জনাই কুলদীপ য়াদৱেও 23 পিন্ধে। আৰু আছে এনেকুৱা ধৰণৰ কথা। উদাহৰণস্বৰূপে আমাৰ ৰবিচন্দ্ৰন অশ্বিনে 99 পিন্ধে। তেওঁ সাধাৰণতে 9 পিন্ধিব বিচাৰিছিলে, 9 নিপিন্ধিলে। সাধাৰণতে 9 কিয় নিপিন্ধিলে বুলি তেওঁক সোধোতে তেওঁ উত্তৰ দিছিলে যে 9টোতো আগতে পাৰ্থিৱ পেটেলে পিন্ধে, পাৰ্থিৱ পেটেলে পিন্ধাৰ কাৰণে তেখেতে 9ৰ ঠাইত 99 পিন্ধে। আৰু ৰোহিত শৰ্মাই 45 পিন্ধে। কাৰণটো সোধাত ৰোহিত শৰ্মাই কৈছিলে যে মোৰ নিজৰ মায়ে এইটো নাম্বাৰ প্ৰদান কৰিছিলে, এইটো নাম্বাৰ পিন্ধিবলৈ মোক পৰামৰ্শ প্ৰদান কৰিছিলে যেতিয়া মই আণ্ডাৰ 19 বিশ্বকাপ খেলিছিলোঁ।
আৰু হাৰ্দিক পাণ্ডিয়াই এটা সময়ত 228 নম্বৰ জাৰ্চি পিন্ধা দেখা গৈছিলে এতিয়া হয়তো কি নম্বৰ জাৰ্চি পিন্ধে মই অলপ প্ৰত্যক্ষ কৰা নাই হয়তো এতিয়াও 228 নম্বৰ জাৰ্চি পিন্ধে 228 জাৰ্চি পিন্ধাৰ তেওঁৰ কাৰণ কি পাছফালে 228 লিখাৰ কাৰণ কি এইটো সোধাত তেওঁ উত্তৰ দিছিলে যে তেওঁ যেটো আন্ডাৰ 16 যেতিয়া তেওঁ খেলিছিলে বিজয় মাৰ্চেণ্ট ট্ৰফি বুলি এটা ট্ৰফি খেলিছিলে সেই তেনেকুৱা এখন মেচত অতি গুৰুত্বপূৰ্ণ মেচ আছিলে আৰু তেওঁ বৰোডাৰ হৈ পেলাই খেলিছিলে বৰোডাৰ যেটো আন্ডাৰ 16 টিম সেই আন্ডাৰ 16 টিমটো 23 ৰানত 4টা উইকেট গৈ আছিলে এনেকুৱা এটা বেয়া পৰিস্থিতি হৈ আছিলে তেনেকুৱা সময়তে হাৰ্দিক পাণ্ডিয়া আহিল আৰু হাৰ্দিক পাণ্ডিয়া 228 ৰানৰ এটা ধ্বংসাত্মক ইনিং খেলি পেলাই বৰোডাৰ যেটো স্কোৰ সেইটো 350ৰ ওপৰলৈ লৈ গ'ল সেইটো এটা অতিকৈ স্মৰণীয় মুহূৰ্ত তেওঁৰ বাবে জীৱনৰ বাবে সেইবাবে তেওঁ 228 যেটো ৰান কৰিছিলে সেইটোৱে তেওঁ নিজৰ পিঠিত ল'বলৈ পছন্দ কৰিলে ল'বলৈ পছন্দ কৰিলে লিখা জাৰ্চি পিন্ধিবলৈ পছন্দ কৰিলে ঠিক সেইদৰে ক্ৰিছ গেলেও 333ৰ জাৰ্চি পিন্ধে 333 নম্বৰ লিখা জাৰ্চি পিন্ধে এই কাৰণে তেওঁ সেইটো জাৰ্চি পিন্ধে কাৰণ তেওঁৰ টেষ্ট মেচত যেটো হাই স্কোৰ ক্ৰিকেটৰ তেওঁ ইণ্টাৰনেশ্যনেল ক্ৰিকেটত সেইটো হৈছে 333 সেইবাবে তেওঁ সেইটো তাত পিন্ধে 333 হিচাপে গতিকে এনেকুৱা ধৰণৰ কিছুমান কথা থাকে প্লেয়াৰবিলাকে সাধাৰণতে নিজে সিলেক্ট কৰি ল'ব পাৰে আৰু কিছুমান ক্ষেত্ৰত নোৱাৰিবও পাৰে উদাহৰণস্বৰূপে যেতিয়া युवराज सिंह টিমত আছিল তেতিয়া তেওঁ 12 নম্বৰ জাৰ্চিটো পৰিধান কৰিছিল ৰবীন্দ্ৰ জাদেজা টিমত সোমাই যেতিয়া ৰবীন্দ্ৰ জাদেজা টিমত সোমাইছিল তেতিয়া युवराज सिंह টিমত আছিল তেতিয়া ৰবীন্দ্ৰ জাদেজাই বিচাৰিছিল যে তেওঁ 12 নম্বৰ জাৰ্চিটো লাগে বুলি কৈছিল টিম মেনেজমেণ্টক কিন্তু টিম মেনেজমেণ্টে সেইটো দিব নোৱাৰিছিল কাৰণ युवराज सिंह আগৰ পৰা সেইটো 12 নম্বৰ জাৰ্চি পিন্ধি আছে গতিকে তুমি সেইটো জাৰ্চি পিন্ধিব নোৱাৰা এটা জাৰ্চি যেতিয়া আগতে এজনে পিন্ধি আছে পাছলৈ দেখা গৈছিল যে জাদেজাই আইপিএলত 12 নম্বৰ জাৰ্চিটো পিন্ধিছিল কিন্তু তেতিয়া পিন্ধিব পাৰিছিল যেতিয়া युवराज सिंह ধৰক কেন্সাৰ আৰু বিভিন্ন ধৰণৰ কাৰণত বাহিৰত আছিল টিমৰ আৰু আইপিএলৰ পৰা বাহিৰত আছিল ক্ৰিকেটৰ পৰা দূৰত আছিল গতিকে সেই 12 নম্বৰ জাৰ্চিটো অনুপস্থিতিত তেখেতে ইণ্ডিয়ান টিমৰ হৈ সেইটো জাৰ্চি পিন্ধিব পাৰিছিল গতিকে এনেকুৱা ধৰণৰ কথা কোনোবাটোত যদি লাকি নম্বৰ পিন্ধে কোনোবাই বিচাৰো বুলি ক'লে মোৰ বোলে লাকি নম্বৰ ল'ব পাৰে যদিহে টিমত বেলেগে সেইটো নিপিন্ধে তেতিয়া তেওঁ সেইটো নম্বৰ ল'ব পাৰে লাকি নম্বৰ হিচাপে কোনোবাই যদি বিচাৰিছে মাক বাপেকে পৰামৰ্শ দিয়া বা কোনোবাই পৰামৰ্শ দিয়া প্ৰিয়জনৰ পৰামৰ্শ দিয়া নম্বৰ পিন্ধিব পাৰে কিছুমানে বিচাৰে যে মোৰ এইটো জন্মৰ মাহ জন্মৰ দিন সেইটো নম্বৰ ল'ব পাৰে সেইদৰে ক'লোৱে 1 7 আৰু 10ৰ ক্ষেত্ৰত সেইকেইটা ছুপাৰষ্টাৰ নম্বৰ আৰু জুনেটনে সেইকেইটা পিন্ধিবলৈ সাহস নকৰে আৰু ঠিক সেইদৰে যদি আমি ক'বলৈ যাওঁ কিছুমানে হাই স্কোৰ পিন্ধে গতিকে মই ভাবিলোঁ যে আজি ভিডিঅ'টো চাই আপোনালোকে যথেষ্টখিনি জানিব পাৰিলে কি কাৰণে এই সমূহ জাৰ্চি পৰিধান কৰে এনেধৰণে নাম্বাৰবিলাক থাকে কি বেচিছত সেইটো মই জনাবলৈ চেষ্টা কৰিলোঁ যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেন্তে এটা লাইক কৰিব শ্বেয়াৰ কৰিব ক্ৰিকেট খেলি আৰু চাই ভাল পোৱা লোকলৈ শ্বেয়াৰ কৰিব আৰু মোৰ চেনেললৈ যদি নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি এজন অসমীয়া হিচাপে ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব তেতিয়ালৈকে মই ডিম্পুৰ বিদায় মাগিছোঁ ধন্যবাদ